আজি ঘৰৰ নিগেটিভিটি অতৰুৱা এটা মই টেকনিক জনাব বিচাৰিছোঁ, সেইটো আমি ইয়াতেও ব্যৱহাৰ কৰোঁ। এটা বাতি লৈ ল'ব, যিকোনো বাতি লৈ ল'ব পাৰে। আমি চেলেনাইটৰ বাতি লৈছোঁ। চেলেনাইটৰ বাতি ল'লে এই বাতিটোত এটা বিশেষ গুণ আছে, সেইটো বাৰু মই জনাম। আৰু আপোনালোকে পিংক সল্ট এনেকৈ ল'ব, অলপমান বাতিটোত পিংক সল্ট ল'ব, হৈ যাব। ইমানমান পিংক সল্ট মই দেখুৱাইছোঁ, ইমানমান পিংক সল্ট লৈ ল'ব। চেলেনাইটৰ বাতি হ'লে ভাল কি হয়, গোটেই বস্তুটো এবজৰ্ব কৰে, নিগেটিভিটিজখিনি এবজৰ্ব কৰে। যিকোনো কাঁচৰ বাতি ল'লেও হৈ যাব। ইয়াতে আপোনালোকে পিংক সল্ট ৰাখিব আৰু ঘৰৰ যিকোনো এটা কোণত আপোনালোকে ৰাখি সেই বাতিটোত অলপমান পানী ঢালি দিব, অলপমান পানী ঢালি থৈ দিব। এইটো খুব দৰকাৰ হয়, কাৰণ যেতিয়া ঘৰত নিগেটিভিটিজ আহে, ধৰক মানুহ আহে, নিগেটিভ এনাৰ্জি আহে, নজৰ লগা দুখ থাকে বা এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ দুখ থাকিব পাৰে। তো এই বাতিটোত কি হয়, এই নিগেটিভ এনাৰ্জিবোৰ এট্ৰাক্ট কৰে, ই এবজৰ্ব কৰে আৰু ইয়াতে নোহোৱা কৰে। প্ৰত্যেকটো ৰুমত ৰাখিব পাৰে, কিন্তু ঘৰৰ ড্ৰয়িং ৰুম বা আপোনাৰ যিবোৰ স্থানত বাস্তুদোষ আছে তাতেও ৰাখিব পাৰে। আৰু এটা বস্তু ইয়াৰ লগত এড কৰিব পাৰে, ব্লেক টাৰ্মলিনৰ এইটো এটা টাম্বল, সেইটোও যদি ইয়াতে দি থয়, তেতিয়া সেই নজৰ দোষ বা যিকোনো নিগেটিভ এনাৰ্জি পটককৈ ইম্পেক্ট কৰা এইটোও আঁতৰি যাব। এইটো খুব সহজ প্ৰক্ৰিয়া এটা, ঘৰত সকলোৱে কৰি চাব পাৰে। আমাৰ প্ৰত্যেকটো ৰুমতে এনেকৈ আমি চেলেনাইটৰ বাতিত ৰাখোঁ। আৰু যদি ব্লেক টাৰ্মলিন বা চেলেনাইট যদি বিচাৰে, তেতিয়াহ'লে বিক্ৰমাদিত্য এষ্ট্ৰ চেণ্টাৰত আহিলে আপোনালোকে নিশ্চয় পাব। আৰু নহ'লেও আপোনালোকে ঘৰত আপোনালোকৰ গ্লাছৰ বাতিতে এইটো কৰি চাওক, নিগেটিভিটিজ আঁতৰাওক আৰু ঘৰটো একেবাৰে স্পিৰিচুৱেলি চাফা আৰু এনাৰ্জেটিক কৰি ৰাখক। থেংক ইউ। আপুনি যদি জীৱনত কিছুমান সমস্যাৰে যুঁজি আছে আৰু সেই সমস্যাৰ সঠিক সমাধান বিচাৰি পোৱা নাই, তেনেহ'লে ইয়াৰ সঠিক সমাধানৰ বাবে আজিয়ে যোগাযোগ কৰক বিক্ৰমাদিত্য এষ্ট্ৰ এণ্ড স্পিৰিচুৱেল চেণ্টাৰত। যোগাযোগৰ নম্বৰ 8822332200।